উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত অজলিল জেবি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। 100% ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বিদ্যালয়খনে। প্ৰত্যেক বছৰৰ দৰে এইবেলিও ফলাফলৰ দিশত আগবাঢ়িছে বিদ্যালয়খনে। সবিশেষ মন্তব্য শুনাই লৈছোঁ। জেবি কলেজৰ পৰা 82.2% লাভ কৰি শুনিছোঁ। এইটো ডাঙৰ এটা অনুভূতি মোৰ বাবে আৰু এইখন বিদ্যালয়ৰ বাবে গৌৰৱৰ বিষয়। মই ডাঙৰ হৈ LLB কৰিব বিচাৰোঁ। মোৰ বহুত ভাল লাগিছে যিহেতু ইয়াত আমাক মাটি সম্বৰ্ধনা জনোৱা হৈছে, তো বহুত ভাল লাগিছে মোৰ আজি। সেয়াই আৰু বহুত ভাল লাগিছে। ইয়াত আহি মই বহুখিনি ভাল ফলাফল লাভ কৰিব পাৰিছিলোঁ। HSLCত মোৰ ইমান পাৰ্চেণ্ট নাছিলে, ইয়াতে আহি মই বহুখিনি পাইছোঁ। সেইবাবে মই সকলো ছাত্ৰ বাইদেউসকলক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মই HSLC পৰীক্ষাত মই 51% পাইছিলোঁ, ছেকেণ্ড ডিভিজন। আৰু ইয়াতে মই 77.2% পাই উত্তীৰ্ণ হৈছোঁ। ষ্টাৰ মাৰ্ক পাইছোঁ। বহুত ভাল লাগিছে মোৰ আৰু ছাৰসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম মিছ মাছুৰী ইয়াছমিন। মই এইবাৰ ফাইনেল পৰীক্ষাত 76.8% পাই কিনে উত্তীৰ্ণ হৈছোঁ। আশা কৰোঁ ছাৰহঁতে আগন্তুক দিনৰ গোটেইখিনি এনেকৈ ছাত্ৰ ছাত্ৰীসকলক পঢ়াই উত্তীৰ্ণ হওক বুলি সহায় কৰে। আৰু মই মেট্ৰিকত 41.8% পাই থাৰ্ড ডিভিজন পাছ কৰিছিলোঁ। এইবাৰ ভাল লাগিল, ছাৰহঁতৰ সহায় পাইছোঁ। মই যেনেকুৱা পাইছোঁ ভালে পাইছিলোঁ। আগতে ভাবোঁ যে এনেকুৱা এটা ৰিজাল্ট হ'ব বুলি ভাবোঁ, কিন্তু ভাবিছোঁ যে এটা ভাল নম্বৰ পাম বুলি আশা কৰিছোঁ। 75 মেট্ৰিকত পাইছিলোঁ 58%। ইয়াৰ ৰহস্য হৈছে আমাৰ এই পূব কলেজ অঞ্চলৰ ভিতৰত যদি আপুনি দেখা পায় যে প্ৰত্যেক বছৰৰ দৰে জেবি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। তো এইবোৰো আমাৰ বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছিল, সেই দুৰ্বল ছাত্ৰ ছাত্ৰীসকলক আমাৰ যিমানখিনি শিক্ষকসকলে যিমানখিনি চেষ্টা প্ৰবল শক্তিৰ ফলশ্ৰুতিত আমি এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ। তো যিসকল ছাত্ৰ ছাত্ৰী আজি মেট্ৰিকত 41%, সেইসকল ছাত্ৰ ছাত্ৰী ষ্টাৰ পাবলৈ সক্ষম হৈছে, বা 50%, বা যিসকল ছাত্ৰ ছাত্ৰী আপোনাৰ 38% আছিল, সেইসকল ছাত্ৰ ছাত্ৰী আজি 70% লাভ কৰিবলৈ সক্ষম হৈছে। তো দুৰ্বল ছাত্ৰ ছাত্ৰী এনেকুৱা ভিতৰুৱা গাঁও অঞ্চলৰ যিসকল দূৰত যাব নোৱাৰে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে এইখন বিদ্যালয়ত নামভৰ্তি কৰে। সেই মৰ্মে আমি ছাত্ৰ ছাত্ৰীসকলে যিমান পাৰোঁ সিমান চেষ্টাৰ জৰিয়তে তেওঁলোকক ৰিজাল্ট ভাল কৰিবলৈ চেষ্টা কৰি, সেইসকলে যিমান পাৰোঁ সিমান কষ্ট কৰি কেনে ইমানখিনি আমি আগুৱাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰোঁ। যদিও আমাৰ দুই এটা যদি ভুল কৰি থাকে, আমি শুধৰণি কৰাৰ চেষ্টা কৰি আছোঁ। আৰু অহা বছৰ আপোনালোকে দেখা পাব মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দুয়োটাতে ন্যূনতম 90% ওপৰত বহুত কেইজন থাকিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস। আৰু আপোনালোকৰ মিডিয়াৰ জৰিয়তে আজিও কওঁ, আৰু অহা বছৰ আপোনালোকে আহিব, আৰু যেতিয়া আপোনালোকে চাব পাৰিব যে এটা ভাল 90% ওপৰত বহুত কেইজন ছাত্ৰ ছাত্ৰীয়ে লগ পাবলৈ সক্ষম হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। হয়, চাওক, এইটো আমাৰ কলেজৰ পূবফাল আৰু খাৰুপেটীয়াৰ পশ্চিম ফালৰ একমাত্ৰ শৈক্ষিক প্ৰতিষ্ঠান, যিটো বছৰে বছৰে খুব ভাল ৰিজাল্ট কৰি আহিছে। আমাৰ প্ৰত্যেকবাৰে ডিষ্টিংশ্যন থাকে, 90%ৰ ওপৰত আমাৰ ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্ট কৰিছে। এইবুলি আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে এইবুলিও ভাল ৰিজাল্ট কৰিছে বুলি ক'ব লাগিব, কাৰণ যিবিলাক ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে এডমিশ্যন লৈছিল, সিহঁতে 60-65 এনেকুৱা পাৰ্চেণ্ট লৈ আছিল, আৰু বহুতে 40 ডাউনত পাৰ্চেণ্টেজ সিহঁতৰ আছিল। এইবুলি আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে ষ্টাৰ 5জনে পাইছে, আৰু ফাৰ্ষ্ট ডিভিজন 45 পাইছে, গতিকে ছেকেণ্ড ডিভিজন পাইছে 36। গতিকে ৰিজাল্ট এইবুলিও আমাৰ ভালে হৈছে ক'ব লাগিব। যদিও যোৱাবাৰৰ তুলনাত 90% আমি পাবলৈ সক্ষম হোৱা নাই, তাৰ কাৰণটো হৈছে এইবাৰ ষ্টুডেণ্টসকল অলপ দুৰ্বল আছিল। কিন্তু আগন্তুক যিটো বেটছ আমাৰ আছে, এইটো মেট্ৰিকৰ আৰু হায়াৰ ছেকেণ্ডেৰী বেটছৰ, এইটো 90% দুয়োটাতে পাব বুলি আমি আশা কৰিছোঁ। আৰু আপোনালোকে এতিয়া দেখাই পাব, আপোনালোককো মাতা হ'ব, আহিব নিশ্চয়। গতিকে এইবুলি আমি কিন্তু হৈছোঁ, সুখী হৈছোঁ, কাৰণ এই দুৰ্বল ল'ৰা ছোৱালীবিলাকে তুলনামূলকভাৱে যিবিলাক অনুষ্ঠানত 80% লৈ গৈছিল, 85 এনেকুৱা পাৰ্চেণ্ট পাইছে, কিন্তু আমাৰ ইয়াতে 60%, 66%, 40%
পুৱা ল'ৰা ছোৱালীবিলাকে যে 77% পাইছে, 82% পাইছে, এইটোৰ কাৰণে আমি খুব গৌৰৱান্বিত অনুভৱ কৰোঁ।